বিহু ঝুমুৰৰ পাছতে বিশ্ব অভিলেখৰ বাবে সাজু হৈছে বড়োসকলৰ বাগুৰুম্বা নৃত্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে বাগুৰুম্বা নৃত্যৰ প্ৰশিক্ষণ। বকুৰ গান্ধী ময়দানত বাগুৰুম্বাৰ অনুশীলন এনেদৰে দেখিবলৈ পোৱা গ'ল। মাষ্টাৰ ট্ৰেইনাৰৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছে এইসকল যুৱতীয়ে। 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিব বাগুৰুম্বা। সৰুসজাইত 10,000 যুৱতীয়ে প্ৰদৰ্শন কৰিব বাগুৰুম্বা। আৰু এনেদৰে বাগুৰুম্বাৰ আখৰাত ব্যস্ত হৈ পৰিছে এইসকল যুৱতী। জয়তে মই আমাৰ হোজাই জিলা কাকি ডিমুৰ পথাৰবাসী ৰাইজৰ হৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মাননীয় বিমল বৰা দেৱকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমত সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিখিনি ঐতিহ্য সাংস্কৃতিক পৰম্পৰাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো সকলোকে সবকা সাথ সবকা বিকাশ সকলোকে লগত লৈ অসমখনক বিশ্বগুৰু আসনত অধিষ্ঠ কৰা যিটো প্ৰয়াস কৰাৰ কাৰণে আমি ডিমুৰবাসী ৰাইজ কাকি ডিমুৰবাসী ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো অহা 17 জানুৱাৰী শিল্পী দিৱস এই মহান দিনটোত যেহেতু আমাৰ বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰাক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পৰিৱেশন কৰিব আৰু ই এক আমাৰ বাগুৰুম্বা নৃত্যৰে ৰচনা কৰা হ'ব বিশ্ব অভিলেখ। 17 জানুৱাৰীত সৰুসজাইত প্ৰদৰ্শন হ'ব বাগুৰুম্বা নৃত্য। নৃত্যত অংশগ্ৰহণ কৰিব 10 সহস্ৰাধিক শিল্পীয়ে। বকুৰ গান্ধী ময়দানতো চলিছে এনেদৰে বাগুৰুম্বাৰ আখৰা। বকুৰ 6 গাঁৱৰ 545 গৰাকী শিল্পীয়ে লৈছে প্ৰশিক্ষণ। 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিব বাগুৰুম্বা নৃত্য।